আগত দাদা ঘৰত আহিছিলে ভাত খাবলৈ এতিয়া কি কৰোঁ মই দি থৈ আহোঁ ব্ৰহ্মপুত্ৰত মানে যোনটো চিঞৰ মাৰিলে মানে কোনোদিন এনেকৈ চিঞৰ শুনা নাই তাৰপিছত দাদা বুলি কৈছে আৰু ময়ো কল বেক কৰিব নোৱাৰিলোঁ আৰু অৰুণটোৰ যে মৃত্যুঞ্জয় মন্ত্ৰটো যে আছে যে মোবাইলটোত যে লগাচোন বুলি কৈছে তাৰপিছত মই মানে কি ক'ম আৰু যোনটো ৰেপিডৱালাটো মুছলিম মানুহ হয় ই আল্লাহ আল্লাহ নাম লৈছে যে কিয় এনেকৈ কৰিলে দাদা কিয় ইমান দিন নাই আৰু কেইদিনমান থাকিব নোৱাৰিলে না হেঁতেন না দাদা দাদাৰ নিচিনা ঈশ্বৰ পুত্ৰ এজনক মুখাগ্নি কৰিবলৈ ডাঙৰ দায়িত্ব সেইটো মোৰ দাদা নাছিল সি মোৰ দেউতা হয় মই বৌ বুলি মনত বৌ বুলি কওঁ মোৰ মা হয় দাদাৰ এটা কথা আছে আজিলৈ মই কোৱা নাই ক'তো আপোনাৰ ওচৰত কৈছোঁ দাদা মোক চৰি দাদা বেয়া নাপাব গৰিমা শইকীয়া গাৰ্গ আজি দাদা য'ত ৰৈ থাকে সেইকণত ৰৈ মানুহৰ বাবে কবিতা গাইছে গান গাইছে দাদাৰ বিষয়ে দুআষাৰ কৈছে আমাৰ যোনটো গাৰ্ড আছিলে যে গাৰ্ডবিলাক নামটো এটা ঘিণ লাগে এইকেইটা নাম নলওঁ মই সেইবোৰ নালাগে দাদা পৰি দিয়েগে ৰাইজৰ মাজত গৈ দাদাক কোনেও আজিলৈকে এটা শিলগুটি দলিয়াই নেপালে প্ৰথম দাদাক চিনাকি ভাল পাই পেলাইছিলোঁ কটাৰীয়ে হাত কাটি তেতিয়া মই ছোৱালী খুব জোকাওঁ সেই গানটোত মানে স্কুলত গৈ নাই হাত কাটি তই চাদা খাওঁ নাই প্ৰথম দিনাই মানে মই গম পাইছো যে মই আমাৰ মানে বাগানৰ মানুহবিলাক চাদা খাই মানে ইমান গাড়ী দেখা পাইছো মই কালি ৰাতিপুৱা মোক গাড়ীকেইটাক ধুবলৈ দিব নেকি ইমান গাড়ী দেখা পাইছো কোনদিন দেখা নাই নবা জোতাযোৰ নাই বৌতো ওলাই গ'ল লাষ্টত মই যাব লাগিব আৰু দাদা আছো দাদাহে পিন্ধি গুচি গ'ল গা চা ধুই পূজা ঘণ্টিটো বজাও মানে তেতিয়া দাদা কয় এইটো ক'ৰ পৰা ওলালে কৈছে ট্ৰাইবেল বামুণ মানে আদিবাসী বামুণ এনেকে কয় এইপিনে দাদাই মোক মাতৃভাষাটো দিলেই মাতৃভাষা মানে দাদাৰ যোনটো মাতৃভাষা ইয়াত ক'ব নোৱাৰো তেতিয়াহ'লে কমেণ্ট কৰিব দেই ময়ে আছিলো সেই কইনাগৰাকী বুলি সেইটো কিন্তু বিৰাট ডাঙৰ এটা আশীৰ্বাদ পাইছিলে কিন্তু আপুনি ৰাতি কৈছে যে এইটা সেইখিনি যাব লাগিব বই মনত আছে কথাটো আচ্ছা ৰাতিবিলাকে কথা কয়নে জুবিন গাৰ্গ আহেনে অকল জয় জুবিন দা ক'লেও নহয় দাদাৰ কাম কৰি যাওক দাদাক এনেই বিচাৰি পাব আপুনি চিনেমা লাইনত কৈছে চিনেমা কাম গান গাইছে আপুনি গান গাওক এনে অসমীয়া এজন হ'ব নোৱাৰে চব জনজাতি মিলিহে এটা অসমীয়া হ'ব পাৰে ইয়াতে এই জাতি ধৰ্ম কৈ একো লাভ নাই বা চব প্ৰথম মানুহ 2026 চনৰ এইবাৰ যিটো বহাগ জুবিন গাৰ্গবিহীন বহাগ এইটো কোনো ধৰণৰ উদযাপন নাই তো এই বিহুটো কেনেকুৱা লাগিছে মই এদিনা বৌক সুধি দিছোঁ যে মই দাদাক লগ পামনে প্ৰথম মোৰ জন্ম চৰাইদেউ এতিয়া আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট হ'ল আগত শিৱসাগৰ আছিলে মোৰ দলবাগানতে মোৰ জন্ম তাতে মই তাৰ পৰা মোৰ বেলেগ এজেগাত যাবলগীয়া হৈ গ'ল মোৰ মাৰ অলপ প্ৰব্লেম হ'ল তাৰপিছত মাৰ প্ৰব্লেম কাৰণে মই বেলেগৰ ঘৰত মানুহ ঘৰত কাম কৰিলোঁ ঘৰত কোন কোন আছিল মোৰ দাদা আছে বৌ আছে দেউতা আছে মা ঢুকালে 2002 চনৰ মানে ঢুকালে তেতিয়াৰ পৰা মই বাহিৰতে ওলালোঁ মানুহ ঘৰত কাম কৰিলোঁ তাতে নেমুগুৰি বুলি কয় বকথা তাত থাকিলোঁ তাত পঢ়া লিখা কৰিলোঁ তাত 8 লৈকে মই পঢ়িলোঁ বা তাৰপিছত মোৰ এনে ঘৰতে 2001 চনৰ মানত মোৰ অলৰেডি মই জুবিনদাৰ এটা ফটো দেখা পাইছিলোঁ মোৰ বৰ্তাৰ ঘৰত অকণমান জোৰকে কোৱা মই মানে জুবিনদাৰ ঘৰতে জুবিনদাৰ ঘৰত নহয় কি মোৰ বৰ্তাৰ ঘৰত মই গৈছিলোঁ তাৰপিছত অসমীয়া গান বাজি আছিলে তাৰপিছত ফটো লগাই থৈছিলে দাদাৰ ফটো এখন লগাই থৈছে মানে মই চিনি নাপাওঁ মানুহজন কোন হয় তাৰপিছত মই ফটোটো খিৰিকীটো খুলি চাইছোঁ যে চুলি দীঘল ফটোখন লগাই থৈছে মই দাদাক সুধিছোঁ মোৰ বৰ্তাৰ দাদা এজনো মানে দাদাক সুধিছোঁ মই দাদা এজন কোন মানুহ কৈছে এজন জুবিন গাৰ্গ মই কোন হয় মানে জুবিন গাৰ্গ মানে কৈছে ন গান গায় মই সেইটো সোমাই আছে মোৰ মাও ঢুকালে পইচা এতিয়া বেলেগৰ মানুহ ঘৰৰ পৰা অলপ পইচা লৈছিলোঁ প্ৰব্লেম আছিলে আমাৰ তো মই মানুহ ঘৰলৈ গ'লোঁ মানে পইচাটো ঘূৰাই দিব লাগে ন বা পইচাটো ঘূৰাই দিবৰ কাৰণে আমাৰতো নাই তো ক'লে যে তুমি আমাৰ তাত থাকিব লাগিব তাৰপৰা ছোৱালীজনী ইয়াত বিয়া দিছে মানে তো মই ক'লো হ'ব একো নাই মোৰ মাৰ হয় ঘূৰাবতো লাগিবই তাত মোক পঢ়িবও দিছিলে পঢ়ি থাকোঁতে মোৰতো এইটো মনত আছে যে জুবিন গাৰ্গটো মই পাব লাগিব তেহেঁতৰ অসমীয়া মানুহ ঘৰলৈ গ'লোঁ মই তেহেঁতৰ ঘৰতো অসমীয়া গানবিলাক বাজি থাকে মই সদায় শুনি থাকোঁ ৰেডিঅ'ত শুনো তাৰপিছত LP স্কুলত যেতিয়া যাওঁ আপোনাৰ গান দিয়ে ন তেতিয়া দাদাৰ গানটো বাজে অনুষ্ঠানবিলাক দিয়ে মই গানটো শুনি মই স্কুললৈ যাওঁ দাদাৰ গান মানে নিউজটো প্ৰথম বাতৰি দিয়ে তাৰপিছতে গানটো দিয়ে যে আপোনাৰ গান বুলি সেইবিলাক শুনি মই যাওঁ তাৰপিছত স্কুললৈ যাওঁ এনেকৈ স্কুলৰ পৰা আহোঁ তাৰপিছত সিহঁতৰ ঘৰতে থাকোঁ তাৰপিছত 56ত গম পালোঁ যে জুবিন দা তাত আহে সেই বিহুখনলৈ বিশেষভাৱে মৃদুল ফুকনদাৰ তাতে বিহুখন পাতে তাৰপিছত মোৰ লগৰ এটা আছিলে অভিজিত বুলি কয় বৰগোহাঁই সি
তাৰপিছত মই তাৰ লগতে মই মানে আমি দুইটাই ওলালোগে তাত যাবলৈ চেপনত যাওঁ তেতিয়া মৃদুল দা কি কয় এপাক যেতিয়া ঘূৰে মানে মানুহবিলাক চব পলায় ভয় কৰে নহয় ভয় কৰে মৃদুল কাইদুলে তাৰপিছত মই ইয়াৰ লগত তেতিয়া কওঁ ইয়াক মই এই মানুহজনৰ লগত থাকিবলৈ বৰ মন যায় মানে জুবিন দাৰ কথা কৈছে জুবলি বাই প্ৰগ্ৰেম কৰে প্ৰশান্তি দা এই ঢোল যে বজাই যে কি আছে প্ৰশান্তি দা মই বহুত ভাল পাওঁ মানে তেতিয়া আমি চাইকেল মাৰি যাওঁ মই 3টামান বজাত ওলাই যাওঁ বা নেমুগুৰি প্ৰখেন বৰা হাত দীঘল যে দাদা যে কৈ যে হাতটো দীঘল বুলি কৈ ঢোল বজাই চেউটো মাৰে যে কেইবাটামান তাৰপিছত সেইবিলাক চাওঁ মই কি কৰোঁ চাইকেলখন মই থানাত ৰাখোঁ বা থানাত কিয় মানে ভুল এই কি বুলি কয় এই গেৰেজত ৰাখিলে চুৰ হৈ যাব পাৰে আৰু মানুহ ঢেৰ হ'ব আৰু পইচা নাথাকে দেবা 200 টকা এটা লৈ যাওঁ দাদা উঠে 3টা-2টা বজা উঠে জুবিন দা মানক দাও তেতিয়া আছিলে প্ৰগ্ৰেম কৰে আমি ৰৈ থাকো আৰু তেতিয়া আমাৰ পইচা শেষ হৈ থাকে দুইটাই ঘূৰি থাকো আৰু এনেকৈ তাই ঘূৰি দাদা 2টামান বজাত উঠে আৰু সেই প্ৰগ্ৰেম চাওঁ আৰু চাই মেলি যেতিয়া মৃদুল দা দূৰততো যাব নোৱাৰো ওচৰলৈ দূৰৰ পৰা যে মৃদুল দা যেতিয়া এপাক ঘূৰে তেতিয়া চব যি যেনেকৈ পলায় তেতিয়া মই কওঁ এদিন মই ইয়াৰ লগত থাকিম তাৰপিছত তাৰপৰা মই আহিলোঁ সিহঁতৰ বিহু শেষ হৈ গ'ল এনেকৈ গুচি আহিলোঁ গুচি অহাৰ পিছত বাইদেউ ঘৰত থাকিলোঁ মই সিহঁতৰ ঘৰত তাৰপিছত সেইটোতো মোৰ মনত আছে যে দাদাক মই এদিন হ'লেও লগ কৰিব লাগিব তাৰপিছত তাৰপৰা মই কি কৰিলোঁ মই পঢ়া অলপ শেষ কৰিলোঁ 8ৰ পৰা আকৌ গুচি আহিলোঁ আহি ঘৰত থাকিলোঁ ঘৰৰ পৰা মই এটা ফোন আহিলে মোৰ বৰ্তাৰ ঘৰৰ পৰা ফোন কৰি ক'লে যে এনে মুনিন বৰুৱা ঘৰত ল'ৰা এটা লাগে মুনিন বৰুৱা ঘৰত মই দদৌ বুলি কওঁ ভাইমন দাক তাৰপিছত মোৰ বৰ্তা বা মানে তিৰুৱাল বাগানত বিয়া দিছে আমাৰ বৰ্তাৰ ছোৱালীজনী তিৰুৱাল বাগানত বিজয় কৃষ্ণ অন্দিকৰ বাগান হয় তাৰপিছত তেনেকুৱাতে মোৰতো এই 3জন মানুহ মই চিনি পাওঁ অসমত কৈ গ'লে অকল 3জন মানুহকে চিনি পাওঁ জুবিন গাৰ্গ ৰাজেশ ভূঞা মুনিন বৰুৱা মানে কেলে নিউজ আগত যে কেছেট বিলাকত যে আহি থাকে যে সিডি যুগৰ আৰু আমাৰ অসমীয়া মানে অসমীয়া গান নুশুনে আমাৰ মানুহ অকল হিন্দী গান শুনে হয় সেই সময়খিনি সেইটো সময়ত মানে দাদা যেতিয়া আহিছে সেইটো দাদাই আনিলে দাদাই আনিছে অসমীয়া গানবিলাক মানে কমি গৈছিলে আমাৰ ভূপেন্দা আমি বিষ্ণুপ্ৰসাদ ৰাভাগীত এইবোৰ শুনো কিন্তু এইখিনি সমস্যা আধুনিক সময়খিনি মানে হিন্দী খুব শুনে মই মানে হিন্দীটো অকমান মানে দূৰত থাকো মানে মইতো জানো যে মই কিয়নো এইটো বস্তু শিকিব নিবিচাৰো মানে মই অলপ সেইবিলাক টানটো এইফালে আছিলে মোৰ এইখিনি বিচাৰি থাকো মানে অসমীয়াটো শিকিব লাগে আমি অসমত থাকো চব ভাষা নিজৰ ভাষাটোতো আছেই ন বা মোৰতো সেই ভাষাটো শিকিব লাগে ন মই যোনটো নাজানো মই সেইটো শিকিব বিচাৰো তাৰপিছত তাইকে ফোন কৰিলে মই ইয়ালৈ আহিলো আইতা ঘৰলৈ আহিলো দেখা পাইছো যেতিয়া মোক ট্ৰাকত আহিছো 3 দিন লাগিছে পাঞ্জাব বডিত আহিছো আইতাৰ ঘৰলৈ মানে ড্ৰাইভাৰটোৰ লগত আহিছো ফোনত চব কথা পাতিছো প্ৰথম গুৱাহাটীত আহিছো বা তেতিয়া বয়স কিমান ৰামধেনু চিনেমা সময়ত মই আহিছো ৰামধেনুখনটো হৈ গ'ল তোমাৰ তেতিয়া মানে কাম চলি আছে তেতিয়া সেইটো সময়ত মই আহিছো মানে 10 বছৰতো ওপৰ হৈ গ'ল ন এনেকুৱা তাৰপিছত মই আইতা ঘৰত থাকিলো 3 বছৰ মই তাত থাকিলো তাৰপিছত মই আহিলো তাৰপিছত গাড়ী বিল্ডিঙত যেতিয়া সোমাইছে আইতাৰ লগত মই আহিছো আইতা মানে গম পাইছে ন মঞ্জুলা বৰুৱাৰ কথা গম পাইছো দদৌ আৰু আইতা বুলি কওঁ এই দদৌ শব্দটো আচলতে বহুতে বুজি নাপাবও পাৰে আমাৰ উজনিত মানে ককাক দদৌ বুলি কওঁ আইতা আৰু ককা ময়ো দদৌ বা দতি দদৌ আন্টি বুলি নকয় এনাই বুলি এনাই হৈছে মাৰ মাক আৰু মাৰ দেউতাকক দতি আৰু এইফালে দেউতাকৰ মাকক আইতা আৰু দেউতাকৰ দেউতাকক দদৌ গতিকে ককা আইতা মানে ন আচ্ছা মোৰ ভাল লাগি গ'ল শুনি তাৰপিছত মই আইতা ঘৰলৈ আহিলো যেতিয়া বিল্ডিঙত সোমাইছে ন বা মই ইমান গাড়ী দেখা পাইছো মই কালি ৰাতিপুৱা মোক গাড়ীকেইটাক ধুবলৈ দিব নেকি ইমান গাড়ী দেখা পাইছো কোনদিন দেখা নাই নবা ইমান মানে ইমান ডাঙৰ বিল্ডিং বোলে মানুহ এজন কামটো কি জানি এইটোৱে হ'ব ইমান গাড়ী একেখন গাড়ী ইমান আছে গাড়ী আৰু আমি মানে সৰু থাকোতে আগত গাড়ী বিলাক ধুবলৈ দিয়ে আমাক বিশ্বকৰ্মা পূজা দিনা গাড়ীত খুব ফুৰাই যায় আমাক বুজিছো সেইটো সময়ত মানে তাৰপিছত মই সোমাইছো তাৰপিছত এনেকে লিপ চিপ বিলাক চিনি পাইছো এনেকে থাকিলো তাৰপিছত মোৰতো সেইটো আছেই যে দাদাৰ লগত থাকিব দাদাক মই লগ পাব লাগিব মই গম পাইছো এজনক পাই গৈছো ভগৱানক তো এজনক পাম তাৰপিছত আহিছো তাৰপিছত এসপ্তাহমান পিছত আহিছে বেলটো মাৰিছে মই দৰ্জা খোলো তাত কুকুৰ এটা আছিলে আইতা ঘৰৰ ইকু তাৰপিছত সি একদম ফালি চিলি মানে সি গুচি যায় ওলাই গোন্ধ পাই গৈছে চাগে কোন আহিছে সি জানে কোন আহিলে কেনেকৈ তাৰপিছত মই বেলটো মাৰিছে খুলিছো দৰ্জাটো দেখা পাইছো জুবিন দা মই তেতিয়ালৈ মই ইমান নাই মানে কেলে মই এহঁতৰ ঘৰত আছো ন মই মনতে মই জানো যে মানে প্ৰথমবাৰৰ বাবে সেইদিনাখন
ওচৰৰ পৰা একদম দেখা হৈছে ওচৰৰ নেকি পৰা দৰ্জাটো খুলিছো দেখা পাইছো কেনেকুৱা লাগিছে সেই সময়ত অৰুণ কি কম আৰু ক'বলৈ এইটো নাই আৰু বা তাৰপিছত মই সেৱা কৰিছো এনেকা হ'ব 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 দাদা মানে এনেকুৱা কৰি দিলে মই কিবা সদায় পাই থকা নিচিনা সেইদিনাখনে ন গুৰুত্ব দিয়া নাই আৰু ডাইৰেক্ট সোমাই আহিছে আৰু তাৰপিছত কৈছে আছে নে ভাই মন আছে মোক ক'লো দাদা এই জুবিন দা আহিছে বুলি কৈছে কি ক আইতাই হাঁহিছে মানে গম পাই যে ই মানে বহুত ভাল পায় বুলি মোৰ যে এতিয়াও সেইদিনা মমন বাই কোৱাৰ দৰে কথাবোৰ ক'লে দাদাৰ ইমান ভাল লগা ন হাঁহি এটা থাকে তো এতিয়াও মোৰ দাদা নাই যেন লগা নাই মানে কথাবোৰ শুনোতে কি না শব্দটো ক'লে মই বেয়া পাওঁ নাই 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 সেইকাৰণে আমি দাদাক উদযাপন কৰি আছো তাৰপিছত তেনেকুৱা হ'ল তাৰপিছত সেইটো গ'ল আৰু মই লুকাই লুকাই চাই আছো আৰু সিহঁতি কথা পাতি আছে ৰামধেনুৰ কিবা কিবি কথা আলোচনা চলি আছে মই চাই আছো তাৰপিছত সেইদিনা গুচি গ'লগৈ আৰু তাৰপিছত আকৌ 3 নম্বৰ দিনা আহিছে তাৰপিছত সেইদিনা অকল আইতা আছিলে দৌৰ ওলাই গৈছিলে ৰিজুদা ওলাই গৈছিলে আৰু কোনো নাই ঘৰত অকল মই আছো আৰু ছোৱালীজনী আছে থকা মতে আহিছে তেতিয়া মই বেলটো মাৰিছো মই দীঘল দীঘলকৈ শুই দিছো সেৱা কৰিছো সাষ্টাং দণ্ডৱত প্ৰণাম বুলি কয় যে হয় মানে মই সেইদিনা কৰিছো মানে মই প্ৰথম দিনা কৰা নাই মই কি কেনেকে পাব জুবিন দা মইতো পোৱা নাই ন মানুহজনক কেনেকুৱা হয় মানুহ তাৰপিছত মই পিছদিনা সেৱা চেৱা কৰিছো তাৰপিছত দূৰৰ পৰা আছে এইপিনাচোন এনেকে মাতিছে তই চাদা খাৱ নাই প্ৰথম দিনাই মানে মই গম পাইছো যে মই আমাৰ মানে বাগানৰ মানুহবিলাক চাদা খাই তাৰপিছত মোৰ দাঁতবিলাক পুৰা জিলিকি আছে তই চাদা খাওঁ নাই মই ক'লো মই চাদা নাখাওঁ দাদা কৈছে যাচোন আনিবি তাৰপিছত মই তলত নামি গৈছো চিকুটিৰ পৰা চাদা আনিছো বা প্ৰথমটো মাৰিছো চকু পানী পৰি গৈছে বা চাদাটোত মানে মই চিৰি দি গৈছো লিফ্টত যোৱা নাই ফচি যাব বুলি দাদা ওলাই যাব পাৰে মই চিৰি দি গৈছো চিকুটিটোক কৈছো মানে তলৰ বিল্ডিঙৰ চিকুটিটোক মই চাদা অকণমান আনিছো পুৰা মাৰিব লাগি গৈছে নাজানো তথাপি মাৰিব লাগিছে মই চাদা নাখাওঁ মানে তাৰপিছত মই চাদাত প্ৰথম চকু পানীটো পৰি গ'ল সেইটো পেলাই দিলো বা মই কাৰ কাৰণে চাদা মাৰিছো মানে যোনটো মানুহ মই মানে ভগৱানক দি দিলে তোমাক হয় তাৰপিছত মই চাদা মাৰিছো এইটো নেক্সটটো আকৌ গৈছো মানুহটো মোক গালি পাইছে কৈছে আকৌ লৈ গৈছিলে মই ক'লো নাই দাদা এইটো কিবা এটা পৰি গ'ল নেক্সটটো মাৰিছো দিছো মানে ইমান দাদাক গুৰুত্ব দিয়া নাই আৰু চাদাটো খাইছে এইটো গ'ল তই কি মানুহ মানে কৈছে তোৰ ঘৰ ক'ত এনে কিবা কিবি সুধিছে মই কৈছো যে মোৰ ঘৰ এনেকুৱা এনেকুৱা আইতাই কৈছে যে তোমাক বহুত ভাল পায় জুবিন গম পাইছানে এনেকে কৈছে কৈ দিছে কৈ দিছে যে কৈছে তোমাক বহুত ভাল পায় এনেকে কৈছে এনেকে কৈছে তাৰপিছত তই মোৰ লগতে থাকিবি এনেকে কৈছে সপোন যেন লাগি গ'ল নে কথাটো শুনি এনেই কৈছে নেকি বুলি ভাবিছো মই পটককে কৈ দিছে ন এনেই কৈছে নেকি বুলি এনেকে কৈছে আৰু হাঁহিছে তাৰপিছত মই গম পাই গ'লো লগাৰ ফোনটো ঘূৰালো লেণ্ডলাইন আছিলে পিছত ফোন কৰিছো মানে সেইটো পিছত মানে গম পাই যে অৰুণে ফোন কৰিব আইতাৰ ঘৰত লেণ্ডলাইন আছিলে মই ফোন কৰিছো দাদা ফোনটো মানে ৰিচিভ কৰিছে গধূলি মই মানে আমাৰ টাইম এটা থাকে যে মই সেইটো টাইমত ফোন কৰিব পিছতো মাতি দিয়ে তেতিয়া পিছো চলিছিলে বা সেয়া দাদা আহিছে এনেকে কথাবিলাক পাতিছো তাৰপিছত পতাৰ পিছত আৰু এটা কথা মোৰ মনত পৰিছে কিবা এই কথাটো মনত পৰি থাকোতে মানে যিহেতু মই সহযাত্ৰীসকলকো কওঁ অৰুণৰ লগত মই বহুত কথা পাতো সময় পালেই আৰু অৰুণে মোলৈ ফোন কৰে ময়ো খবৰ লৈ থাকো আৰু দাদা কায়িকভাৱে নোহোৱাৰ পিছত প্ৰায়ে খবৰ লৈ থাকো তো তেতিয়া অৰুণে যিবোৰ কথা কয় মোক মই কৈছো অৰুণ যেতিয়া তুমি আহিবা তেতিয়াতো তৰ্মকে পাতো মানে এই কথাবোৰ ক'ব লাগিব তেতিয়া অৰুণে কয় বাই মোৰ কিন্তু মনত নাথাকিব তই কিন্তু মোক মনত পেলাই দিবি এতিয়া কথা হ'ল মই কিছুমান কথা জানো গতিকে মই অকণমান আঁত ধৰি দিব লাগিব কাৰণ সেই কথাখিনি আচলতে জৰুৰী আপোনালোকৰ বহু সহযাত্ৰীয়ে জনায় যে অকণমান তেনেকুৱা স্মৃতিবোৰ অকণমান খবৰবোৰ অকণমান সেই কাহিনীবোৰ লাগে সেইকাৰণে মই এতিয়া মনত পেলাই দিম যিবোৰ কথা হঠাৎ তোমাৰ এতিয়া মনত নপৰিবও পাৰে দাদাই এবাৰ সেইটো বাৰু মই ক'ৰবাত দেখিছিলোঁ দাদাক এবাৰ সুধোতে ঘৰত কোন কোন আছেতো তেতিয়া তুমি কৈছিলা দাদাক আমি চব ঘৰত দমৰা এদামৰি নাই মনত আছেনে দাদাই হাঁহিছে দমৰা দমৰিটোতো কাক কয় দমৰা দমৰি মানুহৰ ক্ষেত্ৰতো নকয় গতিকে গৰুকে কয় তুমি মানে সেইটো মানে খুব কথাৰ মাজতে কৈছা আৰু আমাৰ ঘৰত সব দমৰাই আছে দামৰি নাই তো দাদাই মানে সেইটো কৰবাত কোৱা মোৰ মনত আছে তেনেকুৱা কথাবোৰ সদায় ভাল লগা নিচিনা দাদাৰ লগত মানে এনেকুৱা আছে মানে কি বুলি কম দাদা অকল হাঁহি থকা কথাবিলাকে বেছি আছে আৰু অকল জমনি কথা অকল হাঁহিয়ে থাকিব লাগিব পেট বিষাই যায় মানে হাঁহি দাদা সেনেকুৱা টাইপৰ কথাবিলাক এতিয়া যিদিনাখন তাৰপিছত যে ক'লে যাব লাগিব যি দিনত নে ৰাতি লৈ যোৱাটো কেনেকে মই দিনতে কৈছিলে তাৰপিছত মই ঘৰত ক'লো তাৰপিছত মই বেলেগ ল'ৰা এটা তাত দিলো তাৰপিছত
মই উষাগত ঘৰলৈ অ যিদিনা উষাকৰ্টলৈ যোৱা হ'ল সেইদিনা দাদাৰ লগত গ'লা নে বেলেগে এই নিতুল বুলি আমাৰ দাদা গাড়ী চলাইছিলে নিতুল দা সি আহিলে তাৰ লগতে মই গ'লো বৌ আছিলে এনেকে বৌক কৈছো বৌ বোলে মই একো নাজানো এনেকে উষাকৰ্ট তাৰপিছত এনেকে আছিলে জানকী বাইদেউ আছিলে এনেকে প্ৰডাকশ্যনৰ ঘৰত দেৱদা ঘৰতে কাম কৰে বাইদেউ জানকী বাইদেউ তাৰপিছত বাৰ লগতে মোক শিকাই দিয়ে বৌয়ে শিকাই দিয়ে কুকাৰত কিমান পানী দিব লাগে ভাত চাত এনেকে ধুনীয়াকে শিকাই দিয়ে চব শিকিলো আৰু বৌ বইল চইল এইবিলাক ধুনীয়াকে শিকাই দিয়ে আৰু মানে কেনেকে খাব লাগে এনেকে মই পাপুক চাওঁ তেতিয়া পাপুক চাব লাগে তাৰপিছত মই অকল পাপুৰে কাম আৰু তেতিয়া যিটো এতিয়া চন্দনৰ দায়িত্ব তাৰপিছত পাপুক চাব লাগে আৰু এনেকে এনেকে তাৰপিছত আৰু মই লাহে লাহেকে আৰু প্ৰগ্ৰেমত যাবলৈ ধৰিছো আৰু এতিয়া সেই যে প্ৰথম লগ পাওঁতে দাদাই চাদা মাৰিব জাননি বুলি সুধিছিলে সেই কাম ফেৰা কিন্তু শেষলৈকে দায়িত্বটো তুমিয়ে ল'বলগীয়া হৈছিল ন চাদা ফেৰা বনাই পিনে খুওৱাটো আৰু একেবাৰে সেইকাৰণে চাগে মৰমতে একেবাৰে শেষত বৈও সেই চাদা টেমাটি দি পঠিয়াইছে শেষৰ তাৰপিছত এনেকে হ'ল তাৰপিছত আৰু এটা আছে বা কি বুলি কয় মই জোতা এযোৰ কিনি আনিছিলো মোৰ মানে প্ৰথম ষ্টেজ হৈ গ'ল মানে খাৰগুলি মই দাদাৰ লগত যাব লাগে মই সুধিম বুলি ভাবিছিলো প্ৰথমখন বিহু মঞ্চ কোনখন ঠাই মই প্ৰথম গৈছো মানে খাৰগুলি মানে মই নিজে কৈছো যে দাদা আজি মই যাম যাবি আকৌ তই এনেকে কৈছো মই ক'লো বৌ আজি মই যাম কৈছে তই হ'ব সোনকালে পাপুক খানাটো দি আমি ওলাই দিম এনেকে কৈছে আমিতো ঘৰত 4জন মানুহে থাকো আৰু নিতুল দা থাকে সিটো গুচি যায় দাদাহঁতক নমাই তাৰপিছত মই গৈছো মানে জোতা আগদিনা মই যাব লাগিব মই গধূলি গৈ মানে লৈ আহিছো প্ৰগ্ৰেমটো দেৰি হ'ব ফেঞ্চি বজাৰ গৈছো জোতাযোৰ লৈ আহিছো কিনি 300-400 টকা এটা লৈছো মোৰ জোতা আনি থৈছো বাথৰুমত মানে ওচৰত থৈ দিছো বাথৰুমত সোমাইছো আৰু মানে পিন্ধিম আৰু ভৰি হাতটো ধুনীয়াকে ধুই ভৰিটো মোহাৰিছো জোতাযোৰ নাই বা কোনে নিলে জোতাযোৰ নাই বৌটো ওলাই গ'ল লাষ্টত মই যাব লাগিব আৰু দাদা আছো কিন্তু দাদাহে পিন্ধি গুচি গ'ল মই ষ্টেজত গৈ দেখিছো যে এইটো মোৰ জোতা মই চেণ্ডেলযোৰ পিন্ধি গৈছো মানে দাদাৰ ভৰি আৰু মোৰ ভৰি একেই 7 নম্বৰ মই মানে সেইটো নতুন আনিছো আৰু পিন্ধি যাব লগা আৰু দাদাই ভাবিছে হেজুৰ ঘৰতে থকা চেণ্ডেলযোৰ তেওঁৰে জোতাযোৰ ভবা নাই আৰু নতুন মানে একদম ষ্টাইলিছ আৰু উঠি থকা আৰু 400 টকা লৈছিলে জোতাযোৰ মই সাইডত থৈ দিছো ধুনীয়াকে মই সেইটো প্ৰথম যাম আৰু ষ্টেজত বা জোতাটো পিন্ধি কাপোৰ বৈ দিছে মোক চোলা পেন্ট চব দিছে বিহু বুলি দিছে মই জোতাযোৰ পিন্ধিম আৰু তাৰপিছত চেণ্ডেল পিন্ধি পিনে যাব লগা হ'ল চেণ্ডেলটো পিন্ধি গৈছো তাৰপিছত বৌ ৰৈ আছে চিঞৰি আছে দাদা ওলাই গুচিয়ে গ'ল দুখন গাড়ী দাদা ওলাই গুচি গ'ল দাদা মানে য'ত সোমাই যায় যে দাদা দেৰিকে গৈ পাব আৰু তো বৌ চিঞৰি আছে বুলি মই লগ কৰিছো চাবি লৈ গৈছো তাৰপিছত বৌ চাইছে একো কোৱা নাই আৰু বৌ মন কৰা নাই ভাবিছে অৰুণে চেণ্ডেল পিন্ধি আহিছে তাৰপিছত তাত গৈ দেখা পাইছো দাদা ষ্টেজত দেখা পাইছো মই কি কম সেইটো কথা পিছত মানে তুমি কলানে নাই দাদা সেইটো গম পালে কৈছো দাদা কৈছে কি আৰু বুলি কৈছে একো নাই বুলি কৈছে মইতো ভাবিছিলো দাদা বেলেগ কিবা বুলি ভাবিছিলো দাদা পিছত গম পালো যে দাদা মানে মোৰ কিবা ঘৰৰ আপোন সব আপোন মানে অকল মোৰ বুলি নহয় মানে সবৰ দাদা সবৰে এতিয়া মানে সবৰ কাৰণে মানে কাবাৰ ঘৰৰ দাদা কাবাৰ দেউতা কাবাৰ ল'ৰা একদম মানে সবৰে আছিলে দাদাৰ কাৰণে গোটেইখিনি দেখোন সন্তান আমিবোৰ কৈ থৈ যোৱা নাই সবৰে আমি সবৰে অভিভাৱক আৰু আমাৰ এই যে সেই প্ৰথম যি খাৰঘুলিত মঞ্চখনত তুমি উঠিলা তাৰ পিছৰ পৰা জীৱনটো অকমান আকৌ বেলেগ হৈ গ'ল বহুত দায়িত্ব হ'ল তাৰপিছত আৰু মই প্ৰগ্ৰেম বিলাকত যাব ধৰিলো মই সাউন্ড বক্স কিবা কাম বিলাক এটা ইয়াতো আকৌ বেলেগ ল'ৰা এটা আনিলো বা এই ঘৰত পাপু কাৰণে মানে তেতেল পাপু গা চা ভালে আছিলে তেতিয়া আকৌ ল'ৰা এটা আনিলো তেতিয়া মই সেই দাদাৰ গান চান বিলাক উলিয়াই দিবৰ কাৰণে গ'লো আচ্ছা সেইখিনি সময়ত আমি দেখোন হয় ষ্টেজত মই সেইবিলাক কাম কৰিব ধৰিলো দাদাৰ বেগটো লৈ যাওঁ দাদা কি পিন্ধিব তেতিয়ালে মোৰ অকল দাদাৰ ৰিক্সটো থাকে মানে দাদা আজি কি ষ্টেজত কি পিন্ধিব কাপোৰ কেনেকৈ পিন্ধিব বৌ এইটো পিন্ধিব কৰি ধুনীয়াকে আৰু বিহু দিনা হলে আমাৰ একদম পুৰা কি কম আৰু মানে কি পিন্ধিব কি নাই এনেকে দাদাৰ ঢেৰ গান আছে এনেও সকলো গানেই প্ৰিয় তথাপিও একদম হঠাৎ কোনকেইটা গান দাদাৰ ভাল লাগে বাৰু যিহেতু আমি ষ্টেজৰ কথা পাতি আছো কোনটো গালে ভাল লাগি যায় বেছি মই আগত দাদাৰ গানহে শুনিছিলো আজিকালি গান শুনিলে মোৰ চকু পানী ওলাই মানে প্ৰতিটো কথা এইবিলাক কিবা আগত অকল এনে শুনিছিলো মানে ইমান মন্দিন দিয়ে শুনা নাছিলো এতিয়া মানে শুনা পালে কিবা এটা মানে কিবা বেলেগ লাগে অৰুণ এই কথাটো অকল অৰুণ গাৰ্গৰ লগত হোৱা নাই
এই গোটেইটো অসমীয়াৰ লগত হৈছে আগতে গানবোৰ আৰু আটাইতকৈ ডাঙৰ কথা দাদাই ঠাইত কৈ গৈছিলে মোৰ গানবোৰ মানুহে এতিয়া এনেই শুনে এনেই ভাল পায় মানে যিটো ভাল লগা এটা পিছত গম পাব মোৰ গানৰ আচলতে গোটেই মানে কথাখিনি ক'ত প্ৰতিটো কথাই যেন দাদাই নিজৰ বাবে লিখি থৈ গৈছিল নহয় সেইটো তথাপিও মানে সেই ভাল লগা গানকেইটাৰ ভিতৰত কেইটামান গান আঙুলিৰ মূৰত কি মনত পৰে এতিয়া কোনকেইটা গান গান ঢেৰ গান আছে তো মই কি বুলি ক'ম আপোনাক মই ভাল পোৱা মোৰ গান মই প্ৰথম দাদাক চিনাকি ভাল পাই পেলাইছিলোঁ কটাৰীয়ে হাত কাটি তেতিয়া মই ছোৱালী খুব জোকাওঁ সেই গানটোত মানে স্কুলত গৈ না হাত কাটি তোমাক নাপালো সেইটো মৰি যাওঁ ঠিক বহু দিনৰ মূৰত গানটো অৰুণ তুমি মনত পেলাই দিছা দাদা ষ্টাইল একদম বেলেগ দাড়ি চুলি একদম দাড়ি ষ্টাইলটো বেলেগ আছিলে তেতিয়া তেওঁতো বেলেগ বেলেগ কৰি থাকে আৰু মই দাদাৰটো ক'ৰবাত যদি বেনাৰো লাগি থাকে মই ৰাতি চুৰ কৰিবলৈ যাওঁ বা মই মানে সেইটো মই বনাই থৈ দিওঁ সেইটো মই চাওঁ দিনত ঘূৰো মোৰ প্ৰতিটো কিতাপতো আছিলে দাদাৰ স্কুলত মোক মাষ্টনীয়ে মাৰে কিতাপতে যিয়ে লগাব দিয়ে মই দাদাৰ ফটো লগাওঁ গম পাইছো যাৰ ঘৰত আছিলো যাক ভাল পোৱা যায় সেইটো কৰা যায় তেতিয়াৰ পৰা মোৰ প্ৰতিটো দাদাৰে আছিলে মানে যেতিয়াৰ পৰা আহিছো মোৰ কাৰণে ভগৱান দাদা এইবোৰ একদম দাদা ভাল লগা আৰু মৰমীয়াল মানুহটোৰ কথা পাতি আছো অৰুণ মোক এটা কথা জানিব মন গৈছে দাদাৰ কোনবোৰ কথাত খং উঠিছিল বাৰু দাদাৰ এটা কথা আছে আজিলে মই কোৱা নাই ক'তো আপোনাৰ ওচৰত কৈছো দাদা মোক চৰি দাদা বেয়া নাপাব দাদা মানে যেতিয়া খং উঠে তেতিয়া এটা গান এটা গাই থাকে বা মেৰে প্যাৰে বন্ধু মেৰে নেট এনেকৈ টাইপৰ গাই কিশোৰ কুমাৰে গোৱা গানটো নেকি নাজানো অকল দাদা এনেকৈ গাই থাকে তাৰপিছত মই আমাৰ মানুহ আমাৰ যোনবিলাক আছে তেতিয়া ছিগনেল দিওঁ আজি কিবা এটা দিগদাৰ আছে হয় নেকি তাৰপিছত আমি এই আজৰা ফালে শ্ব'ত আমি গৈ আছিলোঁ জুৰি আছিলে জুৰি বা বৌ আছিলে তাৰপিছত কমল দা আছিলে আমাৰ লগত বৌৰ লগত কষ্টিউমত কাম কৰে কমল দা আছিলে তেতিয়া মই কমল দাক কৈছোঁ যে কমল দা আজি কিবা এটা হ'ব পাৰে কিয় মই ক'লোঁ দাদা আজি এইটো গান গাই আছিলে আহি থাকোঁতে আমাৰ এক্সিডেণ্ট হৈছিলে গাড়ীখন বৌ গাড়ীখন মই সেইটো বহুত মানে দাদাক চাই থাকোঁ মানে সেইটো মানে হয়তো দাদাই কিবা এটা ফিল কৰে নাজানো খং উঠা বুলিও নহয় দাদাই চাগে কিবা এটা অস্বাভাৱিক কথা এটা ফিল কৰিলে দাদাই এই গানটো ওলায় মই মানে দাদাক চাই থাকোঁ মানে গম পাওঁ মানে সেইটো শব্দত মানে সেইটো কিমান দিনৰ পিছত তুমি অনুভৱ কেইটা ঘটনাত তেনেকুৱা অনুভৱ কৰিছা প্ৰায় দেখিছোঁ সেইদিনা এক্সিডেণ্ট হৈছে আৰু এনেই আৰু এটা দেখিছিলোঁ তোমাৰ আমি তেজপুৰৰ কৰিব পৰা আহি আছিলোঁ কি নগাঁৱলৈ আহি আছিলোঁ তেজপুৰত শ্বুটিং আছিলে আমাৰ কাঞ্চনজংঘা তেতিয়া আহি থাকোঁতে তেতিয়াও মানে গাড়ীতে কিবা এটা সিদ্ধাৰে কিবা ফোন কৰি আছিলে মানে তেতিয়া আমাৰ বড়ো আছিলে ন কোনোবা এটা আছিলে বড়োদা আছিলে ন কোনোবা ফোন কৰিছিলে মানে দেৰি হৈছিলে তাক গালি পাৰিছিলে নেকি কিবা প্ৰগ্ৰেম এটাত কাক সিদ্ধাৰক মানে কমিটি মানুহে পুৰা গালি মানে অকমান কিবা এটা হৈছিলে তেতিয়া দাদাই মানে খং উঠিছিলে মানে তেতিয়াও মই গাড়ী পিছফালে বহি আছিলো তেতিয়া আহি থাকোঁতে তেতিয়া এই আপুনি দেখা পাইছিলে কিবা এক্সিডেণ্ট যে দাদা যে মানুহবিলাক উঠাই যে ভিডিঅ' এটা দেখিছিলো মানে এইটো মই অকল জানো মানে মোক ক'বলৈ মানে অলপ ভয় লাগে মই সেইটো কথা আচ্ছা সেইটো কিবা এটা অকমান হিন্ট এটা দিয়ে মানে ন দাদা সেইটো চাগে দাদা নিজাকে ওলাই দিয়ে কথাটো এনেও দাদাৰ লগত কথাবোৰ পিছলৈ আমি গম পোৱা হৈছো যে দাদাৰ এটা দৈবিক শক্তি আছিলে মানে সেইটো দাদাই ভিতৰৰ পৰা অনুভৱ কৰিলেও দাদাই একদম সহজ সৰল মানুহজনৰ দৰে আছিলে কিন্তু দাদাৰ ভিতৰত অদ্ভুত শক্তি এটা আছিল চিনি নাপালো বা এইটো জীৱনত চাওক আপুনি কৃষ্ণ ভগৱানক দেখা পাইছে নাই পোৱা যেনেকে আমি নাই পোৱা কলিযুগত আমাৰ কৃষ্ণ দাদাই আছিল কৃষ্ণ আৰু মই ভাবো যিমান হওক ল'ৰা ছোৱালী দাদাক দেখা পালে দেখিনে কেনেকৈ হৈ যায় আমি চিন্তা কৰিব নালাগে যে আৰু 100 বছৰলৈ 200 বছৰলৈ 300 বছৰলৈ থকালৈকে পৃথিৱী দাদাক জীয়াই ৰাখিব প্ৰজন্মৰ পিছত প্ৰজন্মই বেছি প্ৰেমটো জাগি গৈ আছে দাদাৰ প্ৰতি জাগিছে হয় অকল দাদাৰ যোনবিলাক ভাল পোৱা সেই কামবিলাক যদি কৰে মানুহবিলাকে যদি চিনেমা লাইনৰ মানুহ চিনেমা কৰি দিব লাগিব গান গোৱা মানুহ গান গাব লাগিব অকল শুদ্ধকে গাব লাগিব যেনেকৈ আপুনি সন্মান চালিচাটো গায় সেইটো ভুলকেতো আপুনি কেতিয়াও নাগাইবা শুদ্ধ মনে গাব তো সেই দাদাৰ গানটো যদি শুদ্ধ মনে যদি গায় ভালকে তাৰো সেই মানুহজনৰো আগবাঢ়িব পাৰিব দাদাৰ আশীৰ্বাদ আছে মানে এইটো আমি যদি ভগৱান বুলি মানো কৰবাত তুমি কৈছিলা হেদিনা ভগৱান বুলি যদি মানো তেতিয়াহ'লে হনুমান চালিচাখনটো আমি ভগৱান মানিলে
শুদ্ধকে গাওঁ হয় দাদাৰ গানবোৰ তেতিয়াহ'লে ভগৱান যদি শুদ্ধকে গাব লাগিব শুদ্ধকে গাব লাগে এনে ধৰণৰ কথাবোৰ কেনেকৈ মনলৈ আহে অৰুণ এইটোতো সাংঘাতিক কথা এটা কৈ দিছা সেইদিনা ইণ্টাৰভিউ এটাত কৈছিলা মই শুনিছিলো এইটো ভিতৰৰ পৰা জাগিব লাগিব কথাটোৱে খুন্দা মাৰিব লাগিব মানে মানে কাৰোবাক যদি আপুনি ভাল পায় কাৰোবাক যদি কিবা এটা ভগৱান বুলি ভাবে তো ভগৱানে আপোনাক কোৱাব ন কথাটো আপুনি নিজে কেতিয়াও ক'ব নোৱাৰিব আমি নাকান্দো কিন্তু দেই আমি দাদাক চেলিব্ৰেট কৰিম আমি নাকান্দো মই আকৌ অকণমান বেলেগ এটা কথা পাতো আকৌ পাতিম এইবোৰ কথা এই যে দাদাৰ লগ হৈ গ'লা আহিলা চবকে লগ পালা অভিজ্ঞতা বুটলিছা যিজনক মানুহক লাগে লাগে বুলি ভাবিছা তাৰপিছত সেইজনৰ লগতেই ঘূৰি ফুৰিছা তাৰপিছত যেতিয়া ঘৰলৈ উভতিছা এদিনৰ বাবে যোৱা নহয় বন্ধত বা কিবা প্ৰথমবাৰ আৰু জুবিন গাৰ্গৰ পিছত লগ পোৱাৰ পিছত যেতিয়া ঘৰলৈ গৈছা সেই গাঁওখনৰ এই ওচৰ পাজৰৰ মানুহখিনিয়ে অৰুণ গাৰ্গ তইতো জুবিন গাৰ্গৰ লগত থাক এতিয়া কেনেকুৱা লাগে কি কথা এই অনুভৱটো অকণমান কোৱাচোন অৰুণ কোনে কি কয় কি ক'বগে লাগে তুমি মানে আমনি লাগি যায় একেটা কথা কিমান কম তথাপিও মোৰ সেইবিলাক মৰম বুলি ভাবোঁ মানুহবিলাকে যে আৰু মোৰ জেগাৰ মানুহবিলাকে যে মানে মোক মেনেজাৰে ফোন কৰে বাগানত মোৰ দেউতাক কৈ পঠিয়াই যে তোৰ ল'ৰাটোক পঠিয়াই দিবিচোন মানে দাদাৰ বিষয়ে জানিব বিচাৰে যে ইমান ডাঙৰ মানুহ এজন লগতে বাবু চাবুবিলাক আমাৰ বাগানৰ বাবুবিলাক থাকে সিহঁতি কয় অকণমান জোৰকে ডাঙৰকে কয় মানে সেইবিলাক যে মাতে মানে সেইটো কিন্তু বৰ ভাল লগা কথা যে সেই মানুহজনৰ বিষয়ে ক'বলৈ এতিয়া লাগে অকল অৰুণক অলপতে পাওঁ এতিয়া যেতিয়া মানুহবিলাক আহে বা ফটো চটো উঠে তেতিয়া মই বহুত দুখ পাওঁ মানে দাদা কিয় মোক এনেকে কৰি থৈ গ'ল মই এনেকে দুখ পাওঁ মানে মই এইটো বিচৰা নাছিলো কেতিয়া সদায় মই পিছত থাকিব বিচাৰো দাদাৰ সদায় পিছফালে বেগ ধৰি থাকিব লাগে দাদা বোলে গৈ আছে বোলে মই বেগটো লৈ গৈ আছো বোলে চব্জি কিনি আছে বোলে মই বেগ লৈ আছো অৰুণ এই পইচাটো দি দেচোন কেইটকা আছে দি সেই এনেকুৱা বিলাক কৰি থাকিব কথা এটা কওঁ পৃথিৱীত ভগৱানে চবৰে এটা সময় নিৰ্ধাৰণ কৰে ইমান দিনেই থাকিব লাগিলে দাদাৰ লগত গোটেই অন্যায় হ'ল নেকান্দিবা গোটেই অন্যায় হ'ল কিন্তু কি জানিবা এই অন্যায়টো লিখা নিচিনাকে দাদাৰ এইটো লিখা আছিলে ঘটনাটো আৰু বাকীটো অন্যায়টো অন্যায় কিন্তু দাদাৰ এনেকুৱা লাগে ভগৱানে পিয়ৰ সোল আছিলেতো এক্সট্ৰা টাইম দাদাক ভগৱানে দিয়া নাই এইখিনি তুমি কৰি ল'লা কাম এইখিনি অসমৰ কাৰণে বাকী তাৰপিছত আকৌ এই সোলটো লৈ গৈ বেলেগ এখন ঠাইত ভাল কৰাব নিব লাগিব এক্সট্ৰা টাইম নাই দিয়া দাদাৰ কাম লাগিব নহয় বেলেগত কৰিবলৈ হয়নে সেইটো কৰিছে বুলি ক'লে কেতিয়াও হেক নহয় ন ক'ৰবাত আৰম্ভ হৈছে আকৌ ক'ৰবাত আপুনি নিজে দেখা পাইছে আজি আমাৰ পৰি সেইটোৱে পৰি বৌক দেখা পাইছে মই যিখিনি কৈ গৈছো উখাতে আগবাঢ়িব পাৰিছে মই এনেকে লাগে যে দাদা এতিয়াও আছে আমাৰ লগতে কোনে কৈছে না বুলি আৰু এইমাত্ৰ যে তুমি ক'লা যে তোমাৰ দুখ লাগে এইখিনি কৰিবলৈ দাদাৰ কাৰণে তুমি ইমানখিনি কৰিলা যে সেইখিনি এতিয়া দাদাই আকৌ পাবলগীয়াখিনি তোমাক দিছে সেইকাৰণে তোমাক আগলৈ লৈ আহিছে ক'ব লাগিব নহয় দাদাৰ কথাখিনি কোনে ক'বগে এতিয়া যাৰ ভাগৰ যিটো দায়িত্ব এইখিনি তোমাৰ দায়িত্ব মোক সেই সুখৰ স্মৃতিখিনিও লাগে মঞ্চই ঘূৰি থাকোঁতে বহুত ঘটনা হৈছে তাৰ মাজত কিছুমান মানে আমাৰ ভয় লাগি যায় যেনেকে এটা আমি যে ঝাৰুবৰীত আছিলো দাদাই যে গামোচাখন দলিয়াই দিছিলে তেতিয়াতো আমি আছিলো এই এনেকুৱা ধৰণৰ যেতিয়া মঞ্চত ঘটনা ঘটে তেতিয়া বাৰু মোৰ সদায় কেনেকুৱা লাগে মই যেতিয়া ষ্টেজত থাকো বা মোক সদায় পিছফালে থাকিব দিয়ে সিদ্ধাৰে কেতিয়াও আগফালে আহিব নিদিয়ে দাদাহে মোক মাতি নাচিব দিয়ে তে মোৰ সদায় অডিয়েন্সৰ ওপৰত চকুটো থাকে যেনেকে কেতিয়াবা কোনোবা হিলগুটিয়ে মাৰিব নেকি কিবাই মাৰিব নেকি মোৰ সদায় চকুটো মোৰ চকু মানে সদায় অডিয়েন্সৰ ওপৰত থাকে যে মোৰ দাদা গান গাই আছে তেওঁ যাতে একো অপকাৰ হ'ব একদম মই সদায় মই সেনেকে চাই থাকো কোনোবা মানুহ কিছুমান মঞ্চত খাই দিব পাৰে ন দলিয়াই দিব পাৰে হিলগুটি মাৰিব বা কিবা মাৰিব পাৰে ইমান অপেন হৈ থাকে তো মই সেইটো মোৰ চকু সদায় আগত থাকে মানে কিন্তু অৰুণ এটা কথা কওঁ আমাৰ সহযাত্ৰীসকলকো দাদাৰ অনুৰাগীসকলক ধন্যবাদ জনাব লাগিব এইটো কথা দাদাক কোনেও অপকাৰ নকৰিলে অসমত নকৰিলে দাদা পৰি দিয়েগে ৰাইজৰ মাজত গৈ দাদাক কোনেও আজিলৈকে এটা শিলগুটি দলিয়াই নেপালে বেলেগক বহুত কিবা কিবি হৈ গৈছে বহুত জেগাত দাদাই দিছে যে দাদা মানে কি ক'ম আৰু কিছুমান কথা আছে ক'ৰবাত যে নমতা বিয়া এখন খাই দিবলৈ সোমাইছিলা সেই ঘটনাটো কি আছিলে এইটো আপোনাৰ চেপাত আছিলে কি হৈছিলে এদিনা মানে আমি আগদিনা শ্ব' আছিলে কাঞ্চনজংঘা শ্বুটিং চলিছিলে তেজপুৰত শ্বুটিং চলি আমি ওলাই দিলোঁ দাদা মই আৰু বৰুদা আছিলে তাৰ লগতে আছিলে আমাৰ গাড়ী চলাই এইটো কি বুলি কয় আজাদ
এনেকৈ আমি কৰি ওলাই দিলোঁ, ওলাই দি গৈ তাত শ্ব' কৰিলোঁ, শ্ব' কৰি এনে পিছদিনা তাতে ৰাতিটো থাকি দিলোঁ, বাকীবিলাকতো ওলাই গুচি আহিলোঁ আমি। তাৰপিছত আহি আছোঁ আৰু তাত মানে খালোঁ, আৰু ৰাস্তা 18 ঘণ্টামান হ'ব বা ৰাস্তা বহুত বেয়া, ইটানগৰ হৈ আহি আছোঁ মোৰ ভোক লাগিলে তো কি কৰিম, ৰাস্তাৰ ওচৰতো ময়ো গম পাইছোঁ দোকান চোকান নাই, মানে দুইফালে হাবি জংঘল, পাহাৰ চাহাৰ এনেকৈ চাই আহি আছোঁ। আৰু দাদাৰ লগতনো কিমান কথা পাতিম, দাদা কথা পাতিয়ে আছে, কিবা কিবি কৈছে, চিনেমা কথা পাতিছে, কিবা লাচিত বৰফুকনৰ চিনেমা। মই কৈছোঁ দাদা